আৰু এইযোৰ কেনেকুৱা হৈছে কি কথা এতিয়া চাওঁ আহক ৰিভিউ দিবৰ কাৰণে যদি কাপোৰযোৰ ভাল লাগে মানে আপোনালোকে ৰিভিউটো দিব পাৰে চাদৰখনৰ এই যে ডিজাইনটো এই ডিজাইনটো চাওকচোন অকণমান ডিজাইনটো বেলেগ লাগিছে চাত চানেকিখনৰ ডিজাইনৰ নিচিনাকৈ এনেকৈ ডিজাইনবিলাক আছে আৰু এইটো হ'ল চাদৰখনৰ আঁচলৰ ভাগটো আৰু বেক চাইডটো দেখাই দিওঁ আপোনালোকক বেক সাইডটো এয়া এনেকুৱা ওৰলে মানে সুতাবিলাক ওলোৱাকে ডিজাইনবিলাক বেছিকৈ কৰি থৈছে কাৰণ ডিজাইনটো হ'ব অলপ এনেকুৱা ইয়াত ধৰিব পাৰিছে এনেকুৱা ডিজাইনৰ গতিকে তললে সেইকাৰণে সুতাটো ওলোৱা বেছি আছে আৰু এইখন চাদৰখন হয় আৰু চাদৰখনৰ গোটেই গাটো দেখিছে আপোনালোকে নীলা গুলপীয়া আৰু পাতল কলপতীয়া তিনিটা কালাৰতে ডিজাইনবিলাক কৰি থৈছে সম্পূৰ্ণ দেখিলেই আপোনালোকে এনেকুৱা হয় মই তেওঁলোকে গম পাইছে মই কি ক'বলৈ ওলাইছোঁ চানেকিখন যে বাছি থোৱা থাকে চানেকি বা চাই যিহেতু আমি কাপোৰবিলাকত ফুল তোলোঁ সেই ঠিক তেনেকৈ এই মানে ডিজাইনটো তেনেকুৱা চানেকি ডিজাইনৰ নিচিনা আৰু বেক চাইডটো সেয়া মই ক'লোৱেই নহয় আপোনালোকক যে চানেকিখনত যিহেতু তল চাইডেদি বেছি সূতাটো ওলোৱা থাকে এই ইয়াতো তল চাইডে বেছি সূতা ওলোৱা আছে আৰু ওপৰৰ চাইডবিলাক এনেকুৱা প্ৰতিকেইটা যথেষ্ট ডাঙৰকৈ দিছে আৰু এপাহ এপাহ ফুল গোলাপ ফুলৰ ডিজাইনত দিছে গতিকে কাপোৰযোৰ অকণমান ডিজাইনটো ইউনিক লাগিলে ভাল লাগিলে আপোনালোকে ল'লে এযোৰ কাপোৰ ল'ব পাৰে কাপোৰৰ কোৱালিটি হ'ব এচি কটন চাদৰখনৰ প্ৰতিকেইটা অলপ বহল বহল সেইকাৰণে ব্লাউজৰ হাতৰ পতিটো অকণমান মানে বহলকৈ দিছে ব্লাউজটো হ'ব এনেকুৱা আহল বহল জোখৰ এটা ব্লাউজ আপোনালোকে নিজৰ ডিজাইন মতে চিলাই ল'ব পাৰিব মেখেলাখনৰ পতিটো দেখিছেনে যথেষ্ট মানে বহল আৰু ডিজাইনটো খুব ধুনীয়া লাগিছে গোলাপ ফুলৰ যিটো ডিজাইন গোলাপ ফুল আৰু এখিলা পাতৰ ডিজাইনত ডিজাইন কৰি থৈছে আৰু বাকী এইবিলাক চব গোটা পাতল কলপতীয়া নীলা গুলপীয়া এই তিনিটা কালাৰত কাম কৰি থৈছে বাকী কাপোৰ চাওঁ এযোৰ কাপোৰ এইযোৰ আৰু এইযোৰ কাপোৰ বৰ বিশেষ দাম নহয় কাপোৰযোৰ দায়িত্ব চাব নেকি দায়িত্ব কাপোৰ হয় আৰু মই দায়িত্ব কাপোৰ আগতেও এযোৰ আনিছোঁ মিছ'ৰ পৰা খুব ভাল দিয়ে তেওঁলোকে দামটো চাই কিন্তু কাপোৰযোৰ খুবেই ভাল দেই গোটেই চাদৰখনৰ গাটো তেনেকৈ এটা এটা গোটা বাছি থোৱা আছে দুখনৰ আঁচলৰ ভাগটো এনেকুৱা আৰু এইটো ভাগো গুণাতে ডিজাইনবোৰ কৰি থোৱা আছে নীলা আৰু ৰ'জ গল্ডেন সেই কালাৰটো তেনেকৈ ডিজাইন কৰি থৈছে ধৰিব পাৰিছে এখন চাদৰখন হয় আৰু এযোৰ চাদৰ মেখেলাও বিহুৰ কাৰণে আপোনালোকে ল'ব পাৰে স্পেচিয়েলি বিহুৰ কাৰণে গুণাবিলাক কালাৰিং গুণা হয় গতিকে ফুলবিলাকৰ কালাৰৰ প্ৰতি ক'ব নোৱাৰে এইবিলাক সূতাবিলাক নহয় কালাৰিং গুণাই হয় 400 মান এযোৰ কাপোৰত লৈছে বহুত কম দাম লৈছে আৰু মই স্ক্ৰীনত দি গৈছোঁ আপোনালোকে চাওক কাপোৰযোৰ যেনেকুৱা দেখুৱাইছে তেনেকুৱাই হয় হ'ল পতিকেইটাও খুবেই ধুনীয়া যেতিয়া মানে কাপোৰযোৰত লগাই ল'ব খুব ভাল লাগিব ইমান কম দামত যে এযোৰ এনেকুৱা কাপোৰ মানে দিছে মিছ'য়ে আচৰিত বহুত ভাল কাপোৰ হয় আপোনালোকে কম বাজেটত যদি কাপোৰ বিচাৰি ফুৰে এইবিলাক কাপোৰ ল'ব পাৰে আপোনালোকে ভাল হয় পিন্ধিলে এনে দৌৰিবও নোৱাৰে বিয়াটো পিন্ধি যাব পাৰে বা বিহু আহি আছে বিহুটো ভাল হয় গতিকে বেয়া নহয় কাপোৰযোৰ ভাল হয় আৰু এইটো হ'ল মানে ব্লাউজৰ পিচটো হয় ব্লাউজৰ পিচটো গোটেই গাটোতে গোটা বাছি থোৱা আছে মানে অকণমান হেভিয়ে হ'ব গতিকে ডিজাইনটো হ'ব এনেকুৱা আৰু এনেকৈ এইটো স্লিপছত এটা মানুহৰ কাৰণে খুব ভাল আপোনালোকৰ যদি এনেকুৱা কাপোৰ পিন্ধি ভাল লাগে বয়সস্থ যদি ঘৰত কোনোবা আছে মানুহ আপোনালোকে বিহুত যদি গিফ্ট দিবলৈ বিচাৰিছে মিছ'ৰ পৰা আনিব পাৰে এতিয়া গৰমত এনেকুৱা কাপোৰ পিন্ধিবলৈ তেওঁলোকে খুব কমফৰ্টেবল পাব আৰু ডাৰ্ক কালাৰবিলাক পিন্ধিলে মানে বেছি গৰম উঠে এনেকুৱা যদি অকণমান পাতল ৰঙৰ কালাৰবিলাক পিন্ধে ভাল পায় বয়সস্থ বিশেষকৈ মানুহবিলাকৰ কথা কৈছোঁ আৰু এইখন হ'ল চাদৰখনৰ এইটো আঁচলৰ ভাগ দেখাবলৈ চাদৰখনৰ অন্য একো নাই পাৰ্পল কালাৰত আছে আৰু হোৱাইট হয় কালাৰটো একদম পাতল হয় লাইট কালাৰ হয় গতিকে সেইকাৰণে ভাল লাগিছে আৰু এইখন মেখেলা চাদৰখন হয় এনেকৈ চাদৰখনত এটা গছবুটাৰ ডিজাইন এটা আছে আৰু কালাৰবিলাক দেখিছেনে ইমান মানে ভিডিঅ'ত ভালদৰে ধৰিব পৰা নাই মানে পাতল যিটো মানে পাৰ্পল কালাৰ সেই পাৰ্পল কালাৰটোত আছে এনেকৈ ডিজাইনবিলাক গোটেই চাদৰখনতে আছে কালাৰ মানে ডিজাইনবিলাক আৰু এইটো হ'ল আঁচলৰ ভাগ
গতিকে চাদৰখনৰ অন্য একো নাই, মানে কোৱালিটি বেয়া নহয়, কোৱালিটি খুব ভাল, গৰমত পিন্ধিবলৈ কমফৰ্টেবল পাব। বয়সস্থ যদি মানুহ আছে আপোনালোকে এযোৰ কাপোৰ লৈ দিয়ক বা তেওঁলোকে পিন্ধি ভাল পাব। গৰমত বৰ মানে ডাঠ কালাৰবিলাক পিন্ধিবলৈ, ডাৰ্ক কালাৰবিলাক পিন্ধিবলৈ গৰমত ইমান মন নাযায়। গতিকে এনেকুৱা লাইট কালাৰবিলাক যদি পিন্ধিবলৈ বিচাৰে আপোনালোকে, বা আপোনালোকৰ ঘৰত যদি মা, শাহুমা বা মাকো গিফ্ট দিবলৈ বিচাৰে দিব পাৰে আপোনালোকে। এইকেইটা হ'ল 6টা ছাইডৰ পতিকেইটা। কাপোৰটো খুব কম দাম লৈছিলে, 400 মানৰ ভিতৰতে লৈছিলে নেকি। মানে মই কৈছোঁ নহয় আগতে মিছোত, মই আজি কাম কৰা মিছোত 3 বছৰ পাৰ হ'ব হ'ল, কিন্তু আগতে কাপোৰবিলাক কিন্তু ইমান ভাল দিয়া নাছিলে। মানে পইচা দিলেও কাপোৰবিলাক মিছোৱে ইমান ঠিক ঠাক দিয়া নাছিলে আৰু মুঠমাত দিছিলে। কিন্তু এতিয়া অকণমান যদি আপোনালোকে মানে কম দামত ধৰক এইযোৰ কাপোৰ এতিয়া 400 টকা লৈছে, 400 টকাত আপোনালোকে ঘৰতে বহিলে অৰ্ডাৰ কৰিলে কাপোৰযোৰ ঘৰত আহি আপোনালোকক দি থৈ গ'ল, যোৱা খৰচো নহ'ল। গতিকে তেনেকৈ চাবলৈ গ'লে কাপোৰযোৰ ঠিকেই আছে, খুব ভাল। এযোৰ মানে কমফৰ্টেবল কাপোৰ হয়। বয়সস্থ মানুহৰ কাৰণে এযোৰ কিন্তু কাপোৰ পূৰা বেষ্ট হয়, বিশেষকৈ এতিয়া গৰমৰ দিনত। মেখেলাখনো ইমানটো হয়, বৰ বিশেষ একদম বহল নহয়, বৰ বিশেষ ঠেকো নহয়, জোখৰ মেখেলা জোখৰ হয়। আৰু ফুলটো আছে ধৰক ইমানটো ওপৰলৈকে আছে, এয়া ইমানটো পৰা ইমানটোলৈকে ওপৰলৈকে আছে, এইডোখৰলৈকে। বহুত বেছি ওপৰলৈ ফুল নাই, মাত্ৰ ইমানটোলৈ আছে, জোখৰ হয়। আৰু এইটো হ'ল ব্লাউজৰ পিচটো। ব্লাউজৰ পিছত এনেকৈ এডাল পতি দিছে। ব্লাউজৰ পিচটো আপোনালোকে নিচিলালেও একো নাই, এনেকৈ যদি খালী মানে বগা এটা ব্লাউজৰ লগতো পিন্ধে কাপোৰযোৰ কিন্তু বেয়া নালাগে। দেখি কাপোৰযোৰ গম পাব যে এইযোৰ মই কোনযোৰ কাপোৰৰ কথা কৈছোঁ। আচলতে এইযোৰ কাপোৰ যোৱা বছৰ নহয়, মই 2 বছৰমান হ'ল, এতিয়াও কিন্তু মিছোত ওলাই আছে। আপোনালোকে এইযোৰ কাপোৰ গৰমত ল'ব পাৰে। এইযোৰ কাপোৰ খুবেই কমফৰ্টেবল পাব, পিন্ধিবলৈ ভাল পাব। সেইটো কাৰণে মই আকৌ এবাৰ দেখাইছোঁ, গৰমত পিন্ধিবলৈ খুব এযোৰ মানে ভাল কাপোৰ। কাপোৰযোৰ একদম কোমল চিফন টাইপৰ কাপোৰ হয়। আৰু লোৱা মোৰ ইমান দিন হ'ল, এতিয়ালৈকে এযোৰ কাপোৰ বহুতবাৰ ধুইছোঁ, কিন্তু একো হোৱা নাই। আৰু তেওঁলোকে চাদৰখন ৰেডি টু ৱেৰ কৰি দিয়ে, এনেকৈ খুব ধুনীয়াকৈ মানে দহিকেইটাও গাঁঠি থোৱা থাকে। আকৌ এবাৰ মই যে গাঁঠি ল'ব লাগিব তেনেকুৱা নহয়, খুব ধুনীয়াকৈ আছে। আৰু ইয়াত কিছুমান যে একদম জোপোহা হৈ যায়, ধুই দিলে মানে কিবা ধৰক জাবৰৰ নিচিনা, চুলিবোৰ যে য'ত লাগিলে যেনেকুৱা হয়, কিছুমান দহি তেনেকুৱা আহে। মানে যদি অনলাইনত আপোনালোকে ৰেডি টু ৱেৰ চাদৰবিলাক আনে তেনেকুৱা আহে, কিন্তু সেইটো তেনেকুৱা নহয়। এই সূতাটো মানে এই দহিটো খুব ভাল হয়। আৰু জোখত তেওঁলোকে এটা জোখতে চিলাই দিছে, এয়া ধৰিব পাৰিছে। আৰু গোটেই চাদৰখনত এনেকৈ ফুলৰ ডিজাইন আছে, গোটেই চাদৰখনতে ফুলৰ ডিজাইন আছে এনেকুৱা। আৰু পতিটো এনেকুৱাই আহিছে, অকণমান পাতল পিংক কালাৰটো। আৰু চাদৰখন ক'লোৱে মই আপোনালোকক ৰেডি টু ৱেৰ আহে। মেখেলাখন দেখিছেনে? মেখেলাখনো খুব ধুনীয়া হয় আৰু ভাল লাগে, কালাৰটো ভাল লাগে, ডিজাইনটো ভাল লাগে। বিশেষকৈ কেইবাটাও ডিজাইনত মানে কেইবাটাও কালাৰত আছে, নীলা, বগা, ৰঙা, এনেকৈ কেইবাটাও কালাৰত এনেকুৱা ডিজাইনত মেখেলাখন হয়। আৰু মেখেলাখন বৰ বিশেষ আহল বহলো নহয়, একদম জোখৰ হয়, পিন্ধিবলৈ খুব ভাল লাগে। এযোৰ কাপোৰ এইকাৰণে দেখালোঁ আপোনালোকক, এতিয়া যিহেতু গৰমৰ ছিজন আহি আছে, যেতিয়া আপোনালোকৰ গৰমত এযোৰ পিন্ধিবলৈ খুবেই কমফৰ্টেবল চাদৰ মেখেলা লাগে, এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰে। যদি মই পাৰোঁ বাৰু, যদি সেইটো লিংকে পাওঁ আপোনালোকক মই দিম। আৰু এইটো হ'ল ব্লাউজটো। মই ব্লাউজটো এনেকৈ চিলাইছোঁ, আৰু মোৰ মানে এই দুডাল থাকিবই, আৰু এইকাৰণে দিয়া থাকে। এনেকৈ ধুনীয়াকৈ লটকন দি দিছে। আৰু এইকাৰণে দিওঁ যাতে মই মানে কি কমফৰ্টেবল পাওঁ এনেকৈ দুডাল থাকিলে, নহ'লে বাহুটো কিবা খহি যোৱা নিচিনা লাগে। আৰু ব্লাউজটো ইমানটোলৈকে দিছোঁ, ধৰক মেখেলাখনৰ যিটো ডিজাইন সেই ব্লাউজটো একেই। গতিকে পিন্ধিবলৈ কাপোৰযোৰ খুব ভাল লাগে, এযোৰ কমফৰ্টেবল কাপোৰ হয়। যোৱাটো ভিডিঅ'ত মই পিন্ধিছিলোঁ, সেইটো কাৰণে উলিয়াই থোৱা আছিলে, ঘপকৈ বোলো নাই দি দিওঁ। মোৰ নিচিনাকৈ বহুতে যদি এনেকুৱা পাতল ৰঙৰ চিফন টাইপৰ কাপোৰবোৰ পিন্ধি ভাল পায়, আপোনালোকে ল'ব পাৰে।